স্বাগতম জানাইছো এইটো ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ এছামিছৰ চেপ্টাৰ 1 বা পাৰ্ট 1 নিয়ৰৰ বিষয়ে। তো ইয়াতে আমি এটা এটাকৈ প্ৰতিটো প্ৰশ্নৰ বিষয়ে পাঠভিত্তিক যিখিনি ক্ৰিয়াকলাপ দি আছে গোটেইখিনি আলোচনা কৰিম। চ' ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিবা। তো চোৱা, পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰথমে যিটো কুৱেশ্যন নম্বৰ 1 আছে সেইটো নালাগে, কুৱেশ্যন নম্বৰ 2ৰ পৰা আমি উত্তৰ কৰিব লাগিব। তো কুৱেশ্যন নম্বৰ 2ত কি কৈছে যে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? ইয়াৰ উত্তৰ কি লিখিবা যে মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টোপালটোক বুজাইছে। নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে? ইয়াৰ উত্তৰ লিখিবা নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতামণিৰ লগত তুলনা কৰিছে। নিয়ৰে হিয়াত কি সাঁচি থোৱা কথা কৈছে? নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কবিয়ে কৈছে। তাৰপিছত আমি চাম কুৱেশ্যন নম্বৰ গত ইয়াতে কি কোৱা হৈছে। কুৱেশ্যন নম্বৰ গত ইয়াতে কৈছে যে ফুলনিত কি ছিগি ৰৈ গ'ল? যে ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল। তাৰপিছত কি লিখিবা? নম্বৰ কি কৈছে ইয়াতে কবিয়ে কি সৰি থকাৰ কথা কৈছে? যে কবিয়ে নিশাৰ তৰা এটি নিয়ৰ সৰি থকাৰ কথা কৈছে। যে কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। এতিয়া নেক্সট চোৱা নম্বৰ 3 কি কৈছে? কবিতাটিৰ মূল ভাৱ চমুকৈ লিখা। তো মূল ভাৱ চমুকৈ কেতিয়াবা পৰীক্ষাত 4 বা 5 নম্বৰৰ বাবে আহে, তোমালোকে এইখিনি লিখি দিলে হৈ যাব। তোমালোকে এইখিনি ভালকে চাই ল'বা, তাৰ লগতে লিখি ল'বা। তো এতিয়া চোৱা উত্তৰত কি লিখিবা? যে প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃত উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰসনহাৰি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰাকৃতিক ৰূপ বৈচিত্ৰতাই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। যে প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আকাশৰ বতৰা, আৰু এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলী পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটো স্বাভাৱিক। যে কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা নিত্যৰত পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানীৰ লগত তুলনা কৰিছে। তো লাগিলে তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, নাইবা তোমালোকে এইখিনি বস্তু লিখি ল'ব পাৰা। ঠিক আছে। এতিয়া নেক্সট চোৱা কুৱেশ্যন নম্বৰ 4ত কি কৈছে? এতিয়া 4ত কোৱা হৈছে শব্দ সম্ভাৰ আৰু অৰ্থ লিখা। যে ফটিক মানে কি? অতি পৰিষ্কাৰ বগা চকচকীয়া এবিধ পাথৰ বা শিল। শোভে ইয়াৰ অৰ্থ কি? জেউতি চৰাই। শিঙুলি মানে ৰংচোৱা ৰঙা হালধীয়া বৰণৰ। নিজম মানে নিস্তবতা নিতাল সৰি হাৰি শব্দ নোহোৱা, মানে একেবাৰে শব্দ নোহোৱা, এইটোক নিজাম। নিচুক মানে কান্দোনেৰা। বিষম মানে সমান নোহোৱা, বেয়া, দুষ্ট, অসৎ। এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 5ত কি কৈছে? প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুক কথাটি ইয়াত থৈছে সাঁচি, কোনে কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছে নাচি। যে উদ্ধৃত কবিতা ভাষী বা উক্ত কবিতা ভাষী প্ৰতিমা খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত। এটা বস্তু মন কৰিবা, চন্দ্ৰকুমাৰ আগৰৱালা কি বুলি জনা যায় বুলি কেতিয়াবা পৰীক্ষাত আহে, তেতিয়া কি লিখিবা? প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। নিয়ৰ কবিতাটোৰ অন্তৰ্গত। ওকে। ৰাতিপুৱা মুকুতা সদৃশ নিয়ৰৰ কণাবোৰ ফুলৰ পাহিত ওলমি থকা দেখি কবিৰ মনত জাগি উঠা মনোৰম কল্পনা এই কবিতা ভাষীৰ জৰিয়তে প্ৰকাশ পাইছে। যে ফটিক পানীত ধোৱা মুকুতা সদৃশ কণাবোৰ কবিয়ে নিশাৰ আকাশত সৰি পৰা তৰা আৰু পুৱাৰ শিঙুলি বেলিৰ পোহৰ সেমেকি পৰা চকুৰ পানীৰ লগত তুলনা কৰিছে। আনহাতে নিজম আকাশৰ হিয়াত সাঁচি থোৱা কান্দনৰ ভাৱৰ কথাৰে হাঁহি হাঁহি নাচি থকা কোনোবা নাচনীৰ ডিঙিৰ পৰা ছিগি পৰা মণিৰ লগত কবিয়ে নিয়ৰৰ কণাক তুলনা কৰিছে। কোনোবাই কাহানিও নেদেখা সপোন হৈ যে ই অভিব্যক্ত। অ'কে। চ' ইয়াতে তোমালোকে এটা কাম কৰিবা। চ' তোমালোকে গোটেইখিনি লাগিলে স্ক্ৰীনশ্বট লৈ লোৱা, তাৰপিছত তোমালোকে এইখিনি বস্তু চাব পাৰা। অ'কে। আৰু এটা বস্তু ইয়াতে মন কৰিবা, ইয়াতে আমি চাম নেক্সট কুৱেশ্যন নম্বৰ, আমাৰ ইয়াতে 5 গ'ল, 5ৰ পিছত এইবাৰ আহিব কুৱেশ্যন নম্বৰ 6। তো চোৱা কুৱেশ্যন নম্বৰ 6ত আমাক কি দিয়া আছে? নম্বৰ 6ত এতিয়া যদি আমি চাওঁ, ইয়াতে কুৱেশ্যন নম্বৰ 6ত কি আছে? যে পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা। যে ধোৱা, জোৱা, ধোৱা, ইয়াতে জোৱা, সাঁচি, নাচি, মণি, কণী, পানী। শুনাতে কি শুনিছো?
এইটো লিখিব দিছে ইয়াতে ভাহি পাহি ওকে তাৰপিছত চোৱা খ নম্বৰ কি কৈছে ভাষা অধ্যয়ন মানে ইয়াত আমি ব্যাকৰণ শিকিম বা গ্ৰামাৰ শিকিম তো 7 নম্বৰ কুৱেশ্যনত দি আছে উল্লেখিত শব্দবোৰ সমৰ্থক শব্দ লিখা টোপনি বেলি পানী ফুল নিশা সপোন আকাশ চকু তো টোপনি টোপনি মানে কি নিদ্ৰা বা ঘুমতি বা ঘুম যেটো আমি টোপনি বুলি কওঁ নিদ্ৰা বা ঘুমতি বেলি মানে ৰবি তপন বা সূৰ্য পানীক জল বুলি কোৱা হয় নীৰ বুলি কোৱা হয় সলিল বুলি কোৱা হয় এটা বস্তু তোমালোকে হয়তো মন কৰিছা সলিল সমাধি বুলি কোৱা হয় যাক ফুল ফুল মানে এইটো কুসুম বুলি কোৱা হয় ওকে নিশা নিশাক ৰাতি বা নিশি সপোন সপোনক কল্পনা বুলি ক'ব পাৰা আকাশক আমি কি ক'ম যে আকাশক গগন বুলি কোৱা হয় বা মহাশূন্য বা স্বৰ্গ বুলি কোৱা হয় চকু চকুক নয়ন বা আখি বুলি কোৱা হয় এতিয়া চোৱা বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব লাগে চিগা নিচিগা পুৱাৰ বিপৰীত কি সন্ধিয়া নিজম হুলস্থুলীয়া নিজম মানে য'ত কোনো মানুহ চানুহ নাই কোনো শব্দ নাই এইটোৰ বিপৰীত কি হ'ব হুলস্থুল দিন ৰাতি হাঁহি কান্দন হৈ গ'ল এতিয়া চোৱা কুৱেশ্যন নম্বৰ 9ত আমাক কি দি আছে কুৱেশ্যন নম্বৰ ইয়াতে 9ত আছে যে বাক্য ৰচনা কৰা মুকুতা পাহি শোভা নিচুক ফুল জুপি ফটিক মুকুতা মুকুতা মানে কি ৰাতিপুৱা নিয়ৰৰ কণাবোৰে মুকুতা মণি যেন দেখি পাহি পাহিক লিখি দিয়া ফুলৰ ফুলকলি পাহিবোৰ মেল খালে বৰ ধুনীয়া দেখি তো এতিয়া বাক্য ৰচনা তোমালোকক স্কুলৰ ছাৰে বা হয়তো টিউশ্যন টিচাৰে বা তুমি নিজে বেলেগ বেলেগও লিখিব পাৰা জাষ্ট এই শব্দটো বাক্যটো থাকিলে হ'ল ওকে এতিয়া শুবে শুবে মানে কি ৰাতিপুৱা নিয়ৰ কণাই ফুল জপি শুবে পৰাই বা শোভা পৰাই ওকে এইটো শোভা ওকে এইটো শোভা পৰাই নিচুক নিজম আকাশৰ নিচুক কথাটি কোনোবাই নাচনীয়ে হাঁচি থৈছে বুলি কবিয়ে কল্পনা কৰিছে ফুল জপি যে ৰাতিপুৱা নিয়ৰে ফুল জপি ধুনীয়া কৰিছে ফটিক যে নিয়ৰৰ কণাবোৰ ফটিক পানীৰে ধোৱা মুকুতা মণিৰ দৰে সুন্দৰ তোমালোকে গোটেইখিনি বস্তু স্ক্ৰীনশ্বট লৈ কিনে পিছত লিখিব পাৰা ঠিক আছে লাগিলে স্ক্ৰীনশ্বট লৈ ল'বা আৰু কিবা সমস্যা থাকিলে কমেণ্ট কৰি জনাবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো চোৱা নাম্বাৰ 10ত কি আছে যে নিয়ৰ কবিতাটিত থকা তথমক আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা তথমক শব্দ যেনে আকাশ বায়ু তদ্ভৱ শব্দ যেনে মুকুতা ফটিক নিশা হৰক সপোন নাচ শোভা পাহি ওকে এতিয়া নাম্বাৰ খ কি কৈছে তুমি জনা তথমক আৰু তদ্ভৱ শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া চোৱা তথমক শব্দ আকাশ বংশ বৰ্ণ দীৰ্ঘ জীৱন চন্দ্ৰ সূৰ্য নদী কৃষ্টি লতা ধন ফল ইত্যাদি এতিয়া চব তথমক শব্দ কাক কয় তদ্ভৱ শব্দ কাক কয় এইটো যদি নাজানো তোমালোকে কমেণ্ট কৰি জনাবা লাগিলে ইয়াৰ বাবে মই এটা ভিডিঅ' বনাই দিম বেলেগকে ওকে তদ্ভৱ শব্দ কি আছে হাত আছিল কাণ হাতী আজি উট সাপ গাত দাঁত কাম ইত্যাদি ওকে এইখিনি হৈ গ'ল এতিয়া চোৱা নেক্সট আছে কুৱেশ্যন নম্বৰ 11 নাম্বাৰ 11ত কি আছিল যে দৈনিক জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা সো দৈনিক জীৱনত আমি ব্যৱহাৰ কৰা শব্দবোৰ ইংৰাজীত আমি ভাগে ভাগে লিখিব লাগে যে শিক্ষা সম্বন্ধীয় যেনে স্কেল পেন্সিল পেন ব্ল্যাকবোর্ড চক পেন্সিল ৰবৰ হেন্ডেল ইত্যাদি এইবোৰ কি এটা এটা ইংলিছ শব্দ হয় নাই স্কুল এটা ইংলিছ শব্দ খেল সম্বন্ধীয় যেনেকৈ ক্ৰিকেট ফুটবল ভলীবল বাস্কেটবল টেনিছ বেডমিণ্টন ইত্যাদি যান বাহন সম্বন্ধীয় যেনে স্কুটাৰ বাইক মটৰ গাড়ী বা মটৰ চাইকেল বাছ বাইচাইকেল এৰোপ্লেন ওকে এইটো এৰোপ্লেন অটো ভেন ৰিক্সা পোচাক পাতিৰ ক্ষেত্ৰত যেনে ফ্ৰক ব্লাউজ চেমিজ লং পেণ্ট হাফ পেণ্ট চাৰ্ট কোট ইত্যাদি আচৰৰ সম্বন্ধ আচৰণ নহয় আচবাব সম্বন্ধ এইটো আচবাব সম্বন্ধ ওকে আচবাব টেবল চেয়াৰ ফেন টুল আলমিৰা ফ্ৰিজ মিছেফ ইত্যাদি বাচন বৰ্তন সম্বন্ধীয় যেনে কাপ প্লেট ডিছ কুকাৰ ইত্যাদি নেক্সট কি আছে এটা শব্দত প্ৰকাশ কৰা যি আনৰ উন্নতি দেখিব নোৱাৰে তাক কোৱা হয় পৰশ্ৰীকাত ওকে একে মাকৰ সন্তান সহোদৰ যাৰ ঘৰ বাৰী নাই অঘৰী যি ভাল বেয়া বিচাৰ কৰিব নোৱাৰে অবিবেচক যি আগে হোৱা নাই অভূতপূৰ্ব মানে এনেকুৱা ঘটনা আগত কেতিয়াও হোৱা নাছিল নেক্সট নাম্বাৰ 13ত আমাক কি আছে ইয়াতে যে নিয়ৰ কবিতাটিত পোৱা তৰা আকাশ পানী কথা হিয়া সপোন চকু আদি শব্দযুক্ত গঠিত খণ্ড বাক্যবোৰ ৰচনা কৰা যে তৰা নৰা যে বৰকৈ বেগাই যোৱা যে বাঘৰ কথা শুনি সি ভয়তে তৰা নৰা ছিগি দৌৰি ঘৰলৈ গ'ল মানে বহুত খৰখেদাকে আকাশত চাং পতা মানে অস্বাভাৱিক কল্পনা কৰা অলিক কল্পনা কৰা মানে
মানে কেতিয়াবা কেতিয়াবা আমি ভাবো না যে যদি আমাৰ জীৱনত এইটো হলা হয়, আমাৰ আম্বানীৰ নিচিনা পইচা হলা হয়, তেতিয়াহ'লে আমি কি কৰিলো হয়, বা আমাৰ CMৰ নিচিনা পাৱাৰ হলা হয়, তেতিয়াহ'লে আমি কি কৰিলো হয়, বা মই যদি ফিল্ম ষ্টাৰ হলো হয়, তেতিয়াহ'লে কি কৰিলো হয়। তেতিয়া তেনেকুৱা কথা, আকাশত চাং পাতা, অস্বাভাৱিক কল্পনা কৰা। কিন্তু এইবোৰ কল্পনা অস্বাভাৱিক নহয়, আমি যদি কষ্ট কৰোঁ কেতিয়াবা কেতিয়াবা এইবোৰ বস্তু আমি ঠিক কৰিব পাৰোঁ। কিন্তু কিছুমান আছে আমি কেতিয়াও ঠিক কৰিব নোৱাৰোঁ। অ'কে, এইবোৰক অস্বাভাৱিক কল্পনা বুলি কোৱা হয়। যেনেকৈ আমি যদি ভাবোঁ এতিয়া যে এতিয়া মোৰ বয়স হৈছে 16 বছৰ, বা হয়তো মোৰ বয়স যদি হৈছে ছাপ'জ 12 বছৰ, মই এতিয়া যদি 5 বছৰত ঘূৰি যাব পাৰিলোঁ হয়, তেতিয়াহ'লে মই এইটো কৰিলোঁ সেইটো কৰিলোঁ হয়, বা মই ক্লাছ 1টো যদি আমি ৰিপিট আকৌ কৰিব পাৰিলোঁ হয়, মই বহুত ভালকৈ পঢ়িলোঁ হয়। এইবোৰ হৈছে অস্বাভাৱিক কল্পনা। তো চোৱা, যি কামটো কৰা সম্ভৱ নহয় তাৰ কাৰণে আকাশত চাং পতাৰ প্ৰয়োজন নাই। পানীৰ তলৰ কাঁইট, নেদেখা বিপদ বা অজান শত্ৰু। কিছুমান আমাৰ বন্ধু থাকে, কিন্তু এইটো আচলতে আমাৰ লগত বন্ধুত অভিনয় কৰি থাকে, কিন্তু একচুৱেলি বন্ধু নহয়। সেইবোৰক কোৱা হয় পানীৰ তলৰ কাঁইট। পানীৰ তলৰ কাঁইটৰ দৰে মানুহৰ জীৱনত অনেক নেদেখা বিপদ বা শত্ৰু থাকে। কথা চহকী, যে বেছি কথা কোৱা লোক, যে কথা চহকী মানুহৰ অন্তৰত একো কথা লুকাই নাথাকে। হিয়াৰ আমঠু, যেনেকৈ আমাৰ জুবিন গাৰ্গ আছিল হিয়াৰ আমঠু, অতি মৰমৰ, যে আইতাকৰ কাৰণে নাতি নাতিনীয়ে হিয়াৰ আমঠু স্বৰূপ। অলিক সপোন, যে মিছা কল্পনা অমূল কল্পনা, যে অসম্ভৱ বাস্তৱৰ কাৰণে অলিক কল্পনা কৰি লাভ নাই। চকু চৰহা, যি আনৰ ভাল দেখিব নোৱাৰে, যে চকু চৰহা মানুহে আনৰ উন্নতি দেখিব নোৱাৰে। এতিয়া চোৱা, নেক্সট আছে কুৱেশ্যন নম্বৰ 14, যে তলৰ বাক্যবোৰ খালী ঠাইৰ অৰ্থসংগতি ৰাখি ভাগি ছিগি বহুৱাই পূৰ কৰা। মানে এটা খালী ঠাই দি আছে, এইবোৰ আমি পূৰ কৰিব লাগে। তো চোৱা, প্ৰথমে কি আছে, যে মেৰামতি নকৰাৰ বাবে জহি খহি ঘৰটো ইয়াতে লিখি দিয়া ভাগি গ'ল। অ'কে, ধুমুহাই ঘৰটো ভাঙি পেলালে, পুৰণি হোৱা ৰছীডাল ছিগি থাকিল, জোৰকৈ টনা ওজৰা কৰাৰ বাবে ৰছীডাল ছিগি গ'ল, এবছৰ নোহোৱাতে মাথাউৰি ভাহি গ'ল, বানপানী মাথাউৰিটো ভাঙি পেলালে। অ'কে, এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন নম্বৰ আছে আমাৰ ইয়াতে 15, যে দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰে কথা কোৱাৰ লগৰীয়াৰ লগত অভিজ্ঞতাৰ কথা শুনা। যে ৰাতিপুৱা খালী ভৰিৰে নিয়ৰ সিক্ত দৌৰি গচকি পোৱা অনুভূতি। মানে ৰাতিপুৱা যদি আমি এই দুবৰি বন যে থাকে তাতে যদি আমি গছকি যাওঁ, যেতিয়া নিয়ৰ লাগি থাকে, তেতিয়া কেনেকুৱা অনুভূতি হয়, কেনেকুৱা লাগে। যে ভৰিত ঠাণ্ডা পোৱাৰ উপৰিও গা মূৰত ঠাণ্ডা পাই যায়, বা ভৰিত ঠাণ্ডা পোৱাৰ উপৰিও গা মূৰতো ঠাণ্ডা পোৱা যায়, ঠাণ্ডা পাই যাওঁ। গোটেই গাটো আৰু মনটো একে আমেজ ভৰা শিহৰণ অনুভৱ কৰা যায়, মানে মনটো ভাল লাগে, গাটো ভাল লাগি যায়। নিয়ৰসিক্ত মিহি দুবৰি বনৰ স্পৰ্শই ভৰি দুখনিতো সুৰ সুৰাই যায়। খালী ভৰিৰে নিয়ৰৰ সিক্ত দুবৰি গছকিলে স্বাস্থ্যৰ কাৰণে ঘাইকৈ চকুৰ কাৰণে ভাল বুলি শুনিছোঁ, বা ভাল। পদুম কচু বা অন্যান্য গছৰ পাতত তীৰ বিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱটো লিখিব লাগে। তো চোৱা, যে ফটিক পানীৰে, বা যিটো স্পষ্ট পানীৰে ধোৱা মণিমুকুতা যেন পদুম কচু বা অন্য গছৰ পাতত ওলমি আছে, আৰু পুৱাৰ হেঙুল পোহৰৰ পানী তীৰ বিৰাই আছে, এনে অনুভৱ হয়। মানে তাতে পানী পৰিলে পানীটো কি হয়, পানীটো ৰিফ্লেক্ট হয় বা প্ৰতিফলন হয়। তাৰপিছত নেক্সট গ নম্বৰ কি কৈছে, গছৰ পাতৰ পৰা টোপালটোৱে নিয়ৰ সৰা দেখি কৰা কল্পনাবোৰ। যে গছৰ পাতৰ পৰা টোপালটোৱে নিয়ৰ সৰা দেখি এনে অনুভৱ হয় যে কোনোবা সৰগীয়া নাচনৰ গলত মালা ছিগি বহুমূলীয় মণি এটা এটাকে পৰি আছে। আনহাতে এনেদৰে কল্পনা কৰা যায় যে কোনোবা ক্ৰন্দনৰ অপেশ্বৰীত চকু পানী টোপা পৰি আছে। অ'কে, নেক্সট হাতৰ ভাঙা, মৌ মাখি নহয় কিন্তু কৰে গুণ গুণ, বামুণ নহয় কিন্তু কান্দত গুণ। এইটো কি, যতৰ। ৰজাৰ ঘৰত হাতী ধান খাই পাচি পাচি, কি হয় এইটো, ঢেঁকী। ৰজাৰ কাপোৰ তিয়াব পাৰি শুকাব নোৱাৰি, এইটো কি হয়, জিভা। আমাৰ জিভা কেতিয়াও নুশুকায়, এইটো সদায় কি হয়, তিয়াই থাকে। ঠিক আছে, চ' আমি ইয়াতে কি কৰিলোঁ, যে চেপ্টাৰ নম্বৰ 1 আমি সমাধান কৰিলোঁ। ক্লাছ কোনটো আছিল, এইটো আছিল ক্লাছ 8ৰ এছামিছৰ পাৰ্ট 1 নিয়ৰ, যিটো চন্দ্ৰকুমাৰ আগৰৱালা দেৱে লিখিছে, তেখেতক আমি প্ৰতিমা খনিকৰ বুলি আমি জানো। ঠিক আছে, তো আশা কৰোঁ গোটেইখিনি বস্তু তোমালোকে বুজি পাইছা। যদি তোমালোকে এইখিনি বস্তু কিবা ডাউট থাকে, কিবা প্ৰব্লেম থাকে, তোমালোকে নিশ্চয় কমেণ্ট কৰি জনাবা। আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।